উত্তৰ অসমত অব্যাহত টিএমপিকেৰ আন্দোলন অৰুণাচলৰ বিৰুদ্ধে দ্বিতীয় দিনৰ অৰ্থনৈতিক অৱৰোধ কৰিছে। আজি ধেমাজিত টিএমপিকেৰ নেতৃত্বৰে দুই মন্ত্ৰীৰ আলোচনা। মন্ত্ৰী অতুল বৰা আৰু ডাক্তৰ অনুজ পেগু মিলিত হ'ব আলোচনাত। টিএমপিকেৰে বৈঠকৰ পূৰ্বে মিংমাঙৰ ঘটনাৰ বুজ ল'ব মন্ত্ৰীদ্বয়। আজিও বন্ধ অব্যাহত আছে। উত্তৰ অসমত অব্যাহত টিএমপিকেৰ আন্দোলন। কালিৰ দিনটোৰ পৰা অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে অৰুণাচলৰ বিৰুদ্ধে। দ্বিতীয় দিনাও এই অৰ্থনৈতিক অৱৰোধ অব্যাহত আছে। আজি ধেমাজিত টিএমপিকেৰ নেতৃত্বৰে দুগৰাকী মন্ত্ৰীৰ আলোচনা আছে। মন্ত্ৰী অতুল বৰা আৰু ডাক্তৰ অনুজ পেগু মিলিত হ'ব টিএমপিকেৰ নেতৃত্বৰ সৈতে আলোচনাত। টিএমপিকেৰে এই বৈঠক আছে আৰু পূৰ্বে মিংমাঙৰ ঘটনাৰ বুজ ল'ব মন্ত্ৰীদ্বয়। মিংমাং বদতিত যিহেতু এক ভয়ংকৰ ঘটনা সংঘটিত হৈছিল। অৰুণাচলৰ গুলীত আহত হ'বলগীয়া হৈছিল অসমৰ 11গৰাকীকৈ লোক। এই 11গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰে 4জন তেওঁলোকে গুলীবিদ্ধ হ'বলগীয়া হৈছে। এই ঘটনাৰ প্ৰতিবাদ ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে টিএমপিকে। কালিৰ দিনটোত অৰুণাচলৰ বিৰুদ্ধে ব্যাপক অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আজিৰ দিনটোতো এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে যেতিয়ালৈকে এই পৰিয়ালকেইটাই ন্যায় নাপায়, যেতিয়ালৈকে সীমান্তৰ এই সমস্যা দীৰ্ঘদিনীয়া সমস্যা সমাধান নহয়। যিহেতু বিপদমান অঞ্চল আছিল, সেই বিপদমান অঞ্চলৰ সমস্যা সমাধান নহয় তেতিয়ালৈকে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰ ইতিমধ্যে হুংকাৰ প্ৰদান কৰিছিল। উত্তৰ অসমত অব্যাহত আছে টিএমপিকেৰ আন্দোলন। অৰুণাচলৰ বিৰুদ্ধে দ্বিতীয় দিনাও অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে টিএমপিকেৰ নেতৃত্বই। টিএমপিকে আজিৰ দিনটোতো প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। দ্বিতীয় দিনত অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিছে টিএমপিকে। এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছোঁ আমাৰ লখিমপুৰৰ ব্যুৰৰ নীলপৱন সভাপণ্ডিতৰ সৈতে। নীল, যিহেতু অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী অব্যাহত ৰাখিছে টিএমপিকেৰ নেতৃত্বই, আজিৰ দিনটোতো বন্ধ আৰু বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে। তাৰ মাজতে আজি দুগৰাকী মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী ডাক্তৰ অনুজ পেগুৱে টিএমপিকেৰ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ'ব। সবিশেষ তথ্যখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। চাওক পাৰ্থ, বৰ্তমান সময়লৈকে অৰুণাচল চৰকাৰৰ ফালৰ পৰা টিএমপিকে যিটো সংগঠন, তেওঁলোক মিচিং জাতীয় সংগঠন, তেওঁলোকে অৰ্থনৈতিক অৱৰোধ তেওঁলোকে অব্যাহত ৰাখিছিলে। তেওঁলোকে কোনো ধৰণৰ সুদুত্তৰ পোৱা নাই। কালি নিশালৈকে তেওঁলোকে এটা কথাই কৈছিল যে যদিহে অৰুণাচলৰ ফালৰ পৰা কোনো ধৰণৰ সুদুত্তৰ আহে তেতিয়াহ'লে কথাটো বিবেচনা কৰি চোৱা হ'ব। কিন্তু এই মুহূৰ্তলৈকে আমি যি খবৰ লাভ কৰিছোঁ যে অৰুণাচল চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সুদুত্তৰ অহা নাই। কাৰণ এই বিষয়টোক লৈ তেওঁলোকে আলোচনাৰ মাজলৈ আহিব বিচৰা নাই, বা যিসকল লোকে অসমৰ লোকক উদ্দেশ্য কৰি গুলীচালনা কৰিছিল সেইসকলক কৰায়ত্ব কৰাৰ ক্ষেত্ৰতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে তেওঁলোকে এই যি অৰ্থনৈতিক অৱৰোধ অৰুণাচলৰ বিৰুদ্ধে, সেই অৰ্থনৈতিক অৱৰোধ তেওঁলোকে অব্যাহত ৰাখিছে। ইয়াৰ মাজতে কিন্তু আজিৰ দিনটোত ধেমাজিৰ স্থানীয় বিধায়ক অনুজ পেগু তথা মন্ত্ৰী অনুজ পেগু আৰু অতুল বৰাও আহি উপস্থিত হোৱাৰ কথা। আৰু ধেমাজিত এখন বৈঠকত মিলিত হ'ব টিএমপিকেৰ লগতে প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হ'ব। তাৰ পূৰ্বে কিন্তু মিংমাং বদতিৰ যি স্থানত সেই গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল, সেই ঘটনাস্থলী তেওঁলোকে পৰিদৰ্শন কৰাৰ কথা আৰু তাৰ স্থানীয় লোকৰ সৈতে মত বিনিময় কৰাৰ কথা আমি খবৰ লাভ কৰিছোঁ। কিন্তু সেই আলোচনাত বা সেই খবৰলৈ গৈ তাত কেনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈছে সেয়া কিন্তু এতিয়াও ক'ব নোৱাৰি। কাৰণ যিসকল লোক সেই সীমান্তৱৰ্তী অঞ্চলৰ, অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলৰ লোক আছে, কাৰণ আজি পৰ্যন্ত চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। মুখ্যমন্ত্ৰীগৰাকী হিমন্ত বিশ্ব শৰ্মাই অৰুণাচল চৰকাৰৰ সৈতে আলোচনা কৰা হ'ব, কিন্তু ৰাইজে এটা কথাই বিচাৰিছে যে কিমান আলোচনা কৰিব। প্ৰতি বছৰে এনেধৰণৰ ঘটনা সংঘটিত হয়, প্ৰতি বছৰে সীমান্তৱৰ্তী অঞ্চলসমূহত এনেধৰণৰ ঘটনা সংঘটিত হয়। মাত্ৰ আলোচনাৰ মাজতে থাকে, কিন্তু তাৰ এটা ফলপ্ৰসূ যি সমাধান সূত্ৰ, সেই সমাধান সূত্ৰ কিন্তু আজি পৰ্যন্ত কোনেও নাপালে। আপুনি যদি চাই যে ধেমাজি, লখিমপুৰ বা বিভিন্ন স্থানৰ জোনাই আদি সীমান্তৱৰ্তী অঞ্চলসমূহত এনেবিলাক ঘটনা সংঘটিত হৈ থাকে, কিন্তু সেই ঘটনাবিলাক সংঘটিত হৈ থকাৰ পিছতো কিন্তু অসম চৰকাৰে আজি পৰ্যন্ত সীমাৰ যি সমস্যা, সেই সীমাৰ সমস্যা সমাধান কৰিব পৰা নাই। গতিকে আজিৰ দিনটো অতি লক্ষণীয় হ'ব যে টিএমপিকে যি অৰ্থনৈতিক অৱৰোধ, সেই অৰ্থনৈতিক অৱৰোধে হয়তো আজি দ্বিতীয় দিনত ভৰি দিছে। আৰু দ্বিতীয় দিনত ভৰি দিয়াৰ পিছত অৰুণাচলত কিছু পৰ্যাপ্ত যি সামগ্ৰী, সেই সামগ্ৰী হয়তো নাটনি হ'ব। কাৰণ অৰুণাচললৈ প্ৰৱেশ কৰা প্ৰতিটো পথেই তেওঁলোকে বন্ধ কৰিছে আৰু নিশাও তেওঁলোকে এনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আছে। গতিকে আজি যদি অৰুণাচল চৰকাৰৰ ফালৰ পৰা কিবা সুদুত্তৰ আহে তেতিয়াহ'লে সেই কথা এতিয়াই ক'ব নোৱাৰি। কিন্তু টিএমপিকে বিচাৰিছে যে যিসকল লোকে গুলীচালনা কৰিছিলে সেইসকল লোকক কৰায়ত্ব কৰি অসম আৰক্ষীক তেওঁলোকে গতাই দিয়ক। লগতে গোটেই
লাগে পাৰ্থ। হয় নীল, এটা কথা জানিব বিচাৰিছোঁ, যিহেতু অৰ্থনৈতিক অৱৰোধ তেওঁলোকে কৰিছে, যিসমূহ অত্যাৱশ্যকীয় সামগ্ৰী সেইসমূহ কঢ়িয়াই নিয়া বাহনসমূহ বাধা প্ৰদান কৰিছে, অৰুণাচলত প্ৰৱেশ কৰিবলৈ দিয়া নাই। যিসকল পৰ্যটক যায়, এই সমস্যাত দেখিবলৈ পোৱা যায় যে বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটকসকলে অৰুণাচলত ভিৰ কৰে। এই পৰ্যটকসকলৰ বাহনত প্ৰৱেশ কৰিবলৈ দিছে নাই? এই মুহূৰ্তত কালি আমি নিশাৰ ভাগতো তেওঁলোকৰ যিসকল প্ৰতিবাদকাৰী আছে তেওঁলোকৰ সৈতে আমি কথা বতৰা পাতিছোঁ বা আমি এটা কৈছে যে জৰুৰীকালীন যিসমূহ সেৱা আছে সেই সেৱাসমূহ তেওঁলোকে যাবলৈ দিছে, কিন্তু তাৰ বাহিৰে কোনো লোকক কিন্তু অৰুণাচলৰ পৰা অসমত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। লগতে অসমৰ পৰা অৰুণাচলত যাব বিচৰা কোনো লোকক তেওঁলোকে যাব দিয়া নাই। তেওঁলোকৰ এটাই দাবী, ন্যায় তেওঁলোকক লাগে। কাৰণ প্ৰতিবাৰে এনেধৰণৰ ঘটনা সংঘটিত হয়, প্ৰতিবাৰে চৰকাৰে আলোচনাৰ আশ্বাস প্ৰদান কৰে, আশ্বাস প্ৰদান কৰাৰ পিছত কিন্তু সেই আলোচনাৰ ফলপ্ৰসূ নহয়। গতিকে আপোচ স্থিতিত আছে TMPকে। তেওঁলোকৰ এটাই দাবী, কেৱল এই বিষয়টো সমাধান সূত্ৰ লাগে। অসম অৰুণাচল সীমান্তৱৰ্তী অঞ্চলসমূহত যিবিলাক সমস্যা আছে, ভূমিকেন্দ্ৰিক সমস্যা আছে, সীমা বিবাদৰ সমস্যা আছে, সেই সীমা বিবাদৰ সমস্যা অতি শীঘ্ৰে সমাপ্ত কৰি ৰাইজে যাতে ভালদৰে থাকিব পাৰে তাৰ ব্যৱস্থা কৰি দিয়া তেওঁলোকে দাবী উত্থাপন কৰিছে। আৰু এটা তেওঁলোকৰ দাবী আছিল যে যিকেইগৰাকী গুলীবিদ্ধ হ'বলগীয়া হৈছিল, আহত হৈছিল, তেওঁলোকক উচিত ক্ষতিপূৰণ দিয়া। তেওঁলোকৰ এটাও দাবী আছে যে যিসকলক গুলীচালনা কৰা হ'ল বা যিসকল বৰ্তমানে চিকিৎসাধীন হৈ আছে তেওঁলোকক কিন্তু আৰ্থিক অনুদান তেওঁলোকে বিচাৰিছে। কাৰণ 11জনকৈ লোকৰ গুলীয়ে আঘাত কৰিছে তেওঁলোকৰ বহুকেইজন এতিয়াও ডিব্ৰুগড় অসমৰ চিকিৎসালয়ত তেওঁলোক চিকিৎসাধীন হৈ আছে। গতিকে সেইসকল লোকক তেওঁলোকে আৰ্থিক অনুদান তেওঁলোকে বিচাৰিছে। 20 লাখকৈ আৰ্থিক অনুদান তেওঁলোকে প্ৰথমে দাবী কৰিছিল, কিন্তু আজিৰ তাৰিখত সেই যি আলোচনা মন্ত্ৰী অতুল বৰা, মন্ত্ৰী ৰনোজ পেগু আৰু TMPৰ মাজত যি আলোচনা হয়, সেই আলোচনাত কেনে এটা ফল লাভ কৰে তাক লৈ কিন্তু সকলোৱে দৃষ্টি নিবদ্ধ ৰাখিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।